মহিলাসকলৰ ভাল খবৰ। 2023ত হৈ যোৱা অমৃত মিছন আন্দোলনৰ ৰেজিষ্ট্ৰেশ্যন মহিলাসকলে যদি কিবা কাৰণত কৰিব পৰা নাছিল, এতিয়া মহিলাসকলে ৰেজিষ্ট্ৰেশ্যন কৰি চৰকাৰে দিয়া 10,000 টকা লাভ কৰিব পাৰিব। ইতিমধ্যে অমৃত মিছন 2.0 ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউ ৰেজিষ্ট্ৰেশ্যন চলি আছে। যদি আপোনালোকে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন জানিব বিচাৰে মোৰ চেনেলত গৈ আপোনালোকে চাব পাৰিব। কিন্তু এতিয়া মই আপোনালোকক ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে সেইটোৰ বিষয়ে আজি জনাম। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগে লগে আপোনালোকে চৰকাৰে দিয়া 10,000 টকা, তাৰপিছত চৰকাৰে 25,000 টকা আৰু তাৰপিছত 50, 1 লাখ টকা তেনেকৈ দিব বুলি জনাইছে। সেই সকলোবোৰ আপোনালোকে লাভ ল'ব পাৰিব। জানিব পৰা মতে ৰেজিষ্ট্ৰেশ্যনৰ সময়সীমা মাত্ৰ 30 জুলাইলৈকে। সেয়েহে আপোনালোকে আজি আৰু কালিৰ ভিতৰত সৰহকৈ ৰেজিষ্ট্ৰেশ্যন কৰি লওক, অন্যথা আপোনালোকে এই চৰকাৰৰ পৰা দিয়া 10,000 টকা আপোনালোকে লাভ নকৰিব। আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰি এই 10,000 টকা লাভ কৰিব পাৰিব মই ফুল ডিটেইলছ আপোনালোকক দেখুৱাই যাম। মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ কৰি যাব। ভিডিঅ'টো আৰম্ভ কৰি যোৱাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক মোৰ এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু লগতে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া জানিবলগীয়া থাকিলে আপোনালোকে মোক কমেণ্ট কৰি সুধিব পাৰিব, মই নিশ্চয়কৈ আপোনালোকক উত্তৰ দিম। বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে চাওক এইটো পৰ্টেললৈ আহিব লাগিব। এইটো পৰ্টেলৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি থৈ দিম, সেইটো আপোনালোকে কপি কৰি ইয়াতে আহিব পাৰিব। এতিয়া ওপৰত চাওক এই 3 ডট লাইনত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰাৰ লগে লগে ইয়াতে কেইবাটাও অপশ্যন ওলাই পৰিব। তাৰপিছত আপোনালোকে একেবাৰে শেষত কি দেখিছে নিউ ৰেজিষ্ট্ৰেশ্যন, যিহেতু আপুনি নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে এইটো অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। এইটো অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে কেইবাটাও ইয়াতে কেটেগৰী ওলাই পৰিব। আশা, অংগনবাড়ী, ডিফেন্স, এডুকেশ্যনেল ইনষ্টিটিউট, এনে বহুত কেইটা অপশ্যন আছে। যিহেতু আপোনালোকে চেল্ফ হেল্প গ্ৰুপৰ 10,000 টকা লাভ কৰিবৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰিছে, সেয়েহে এইটো চেল্ফ হেল্প গ্ৰুপ অপশ্যনত আপুনি ক্লিক কৰিব লাগিব। চেল্ফ হেল্প গ্ৰুপ অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে এইটো ফৰ্মখন ইয়াতে আহি যাব। আপোনালোকে এই ফৰ্মখন ফিল আপ কৰিব লাগিব, তাৰপিছত শেষত ছাবমিট কৰিব লাগিব। প্ৰথম অপশ্যন কেটেগৰী অপশ্যনত আপুনি ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে দুটা অপশ্যন আহি পৰিব। আপুনি কোনটো অপশ্যন হয় সেইটো আপুনি চিলেক্ট কৰি দি দিব লাগিব। তাৰপিছত নেক্সট হ'ব নেম অফ দ্য চেল্ফ হেল্প গ্ৰুপ, আপোনালোকৰ গোটৰ নাম কি হয় সেইটো আপুনি ভালদৰে ইয়াতে লিখি দিব লাগিব। বানানবোৰ ভালদৰে চাই মেলি আপুনি লিখিব লাগিব, মিষ্টেক কৰিব নালাগে। নেক্সট অপশ্যন আহিব চেল্ফ হেল্প গ্ৰুপছ ID নম্বৰ। চেল্ফ হেল্প গ্ৰুপৰ সকলোৰে ID নম্বৰ থাকে, সেই ID নম্বৰটো ইয়াতে আপুনি ভালদৰে বহুৱাব লাগিব। নাম্বাৰবোৰ আপুনি ভালদৰে চাই মেলি বহুৱাব। নেক্সট অপশ্যন আহিব মোবাইল নম্বৰ। এইটো মোবাইল নম্বৰ বহুৱাওঁতে আপোনালোকে খুবেই সাৱধান হ'ব। আপোনালোকৰ মোবাইল নম্বৰ আছে বুলি যি আপোনালোকে মোবাইল নম্বৰ ইয়াতে দিব নোৱাৰিব, কাৰণ আপোনালোকৰ মোবাইল নম্বৰ আপোনাৰ বেংক আৰু আধাৰ কাৰ্ড লিংক হৈ থকা মোবাইল নম্বৰটো হ'ব লাগিব। যদি আপুনি বেলেগ ফোন নম্বৰ যদি ইয়াতে বহুৱাই দিয়ে তেতিয়াহ'লে এয়া আপোনাৰ নহ'ব। সেয়েহে আপুনি ভালদৰে চাই মেলি আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক লিংক হৈ থকা নাম্বাৰটো ইয়াতে আপুনি দিব। সেইটো দি উঠি তাৰপিছত আহিব ফুল নেম অফ HSC মেম্বাৰ, মানে আপোনাৰ ইয়াতে ফুল নেমটো আপুনি টাইটেলৰ সৈতে ইয়াতে দিব লাগিব, নাম আৰু টাইটেল। মানে যদি আপুনি আপোনাৰ নিজৰ কৰিছে যদি নিজৰ নামটো দিব লাগিব, অইন কাৰোবাৰ HSC মেম্বাৰ কৰিছে যদি তেওঁৰ দিব লাগিব। নেক্সট আহিব ফাদাৰ মাদাৰ নেম, মানে ইয়াতে আপোনাৰ ফাদাৰ আৰু মাদাৰ নেমটো দিব লাগিব, মানে আপোনাৰ মা নহ'লে দেউতাৰ নামটো আপুনি ইয়াতে দিব লাগিব। যদি আপোনাৰ কৰিছে আপোনাৰটো দিব লাগিব। যদি আপুনি অইন কাৰোবাৰ কৰিছে, যিজন ব্যক্তিৰ কৰিছে তেওঁৰ ফাদাৰ নহ'লে মাদাৰ নেমটো আপোনাৰ দিব লাগিব। তাৰপিছত ইয়াতে এজ, আপোনাৰ বয়স লিখোঁতে আপুনি ভালদৰে চাব আপোনাৰ ভোটাৰ IDত যিমানখিনি আপোনাৰ ইতিমধ্যে আপোনাৰ বয়স হৈছে সেইটো আপুনি চাই দিব। তাৰপিছত নেক্সট অপশ্যন আহিব জেণ্ডাৰ অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে ইয়াতে মাত্ৰ এটা অপশ্যন আহিব ফিমেল, যিহেতু HSC মেম্বাৰবোৰ ফিমেলেই হয় সেয়েহে আপুনি ফিমেলটো চিলেক্ট কৰি দিয়ক। তাৰপিছত নেক্সট অপশ্যন আহিব এড্ৰেছত ইয়াত আপোনাৰ গোটেই এড্ৰেছসমূহ ইয়াতে দিব লাগিব। প্ৰথমত আছে ডিষ্ট্ৰিক্ট আপোনাৰ কোনটো হয় সেইটো চিলেক্ট কৰি দিব। মই আপোনালোকক বাছ দেখুৱাবৰ কাৰণে প্ৰথমত যোনটো আছে সেইটো মই চিলেক্ট কৰি দি আছোঁ। প্ৰথমত আছে বজালি, সেইটো মই চিলেক্ট কৰি দিলোঁ। নেক্সট অপশ্যন আছে ব্লক, এতিয়া বজালিত কোনকেইটা ব্লক আছে সেই ব্লককেইটা ওলাই পৰিব, আপোনাৰ কোনটো ব্লক হয় সেইটো আপুনি চিলেক্ট কৰি দিব। নেক্সট অপশ্যন আছে গাঁও পঞ্চায়ত। গাঁও পঞ্চায়তত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ কোনটো গাঁও পঞ্চায়ত হয় সেইটো আপুনি চিলেক্ট কৰি দিব লাগিব। তাৰপিছত নেক্সট অপশ্যন তলত আহিব ভিলেজ বা টাউন, সেইটোত আপুনি কোনটো ঠাইত বাস কৰে আপোনাৰ ভিলেজ বা টাউন সেইটো ঠাইৰ নাম আপুনি ইয়াতে লিখি দিব লাগিব।
এইখিনি লিখাৰ তাৰপিছত আহিব এড্ৰেছ। ইয়াতে আপুনি আপোনাৰ নিজৰ গোটেই এড্ৰেছখিনি ইয়াতে আপুনি লিখি দিব লাগিব। আপোনাৰ গাঁৱৰ নাম, ডিষ্ট্ৰিক্ট, পিনক'ড যিমান আছে মানে কি আপোনাৰ এড্ৰেছ ডিটেইলছখিনি ইয়াতে আপুনি লিখি দিব লাগিব। সেইখিনি লিখাৰ পিছত তলত আহিব পোষ্ট অফিচ। আপোনালোকৰ কোনটো পোষ্ট অফিচ হয় সেইটো আপুনি লিখি দিব লাগিব। তাৰপিছত আহিব পুলিচ ষ্টেচন। আপোনালোকৰ কোনটো পুলিচ ষ্টেচন পৰে সেই পুলিচ ষ্টেচনৰ নামটো ইয়াতে লিখিব লাগিব। সেইখিনি লিখাৰ পিছত পিনক'ড। আপোনালোকৰ কোনটো পিনক'ড হয় আপোনালোকৰ পিনক'ডটো ইয়াতে আপুনি লিখিব লাগিব। মই যিমানখিনি মোৰ অপশ্যনবোৰ বহুৱাইছোঁ এয়া মই বাছ আপোনালোকক দেখুৱাবৰ কাৰণে বহুৱাইছোঁ, এয়া মোৰ সঠিক নহয়। তাৰপিছত নেক্সট অপশ্যন আহিব আইডেণ্টি ভেৰিফিকেশ্যন। আপোনাৰ আইডেণ্টি ভেৰিফিকেশ্যন দিব লাগিব। প্ৰথম অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি কোনটো আইডেণ্টি ভেৰিফিকেশ্যন দিব বিচাৰিছে সেইটো চাই লওক। ভোটাৰ ID কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, কোনটো আইডেণ্টি ভেৰিফিকেশ্যন দিব বিচাৰিছে সেইটো আপুনি ক্লিক কৰি দিয়ক। চ'ৰ্চ ফাইল অপশ্যন নেক্সট অপশ্যনটো আহিছে। এইমাত্ৰ যোনটো আপুনি আইডেণ্টি ভেৰিফিকেশ্যন দিলে নহয় সেই আইডেণ্টি ভেৰিফিকেশ্যনৰ আগতে আপুনি উঠাই ৰাখিব। তাৰপিছত এতিয়া আপুনি ইয়াতে বহুৱাই দিব পাৰিব। ফাইলটো মানে চ'ৰ্চ কৰি এনেকৈ বাছি ওলাই আপুনি ইয়াতে দিব লাগিব। এইখিনি দি উঠাৰ পিছত তলত আহক। তাৰপিছত এতিয়া তলত আহক ইণ্টাৰ 6 ডিজিট ওৱান টাইম পাছৱৰ্ড চেণ্ড টু ইউৰ মোবাইল। মানে ইয়াতে আপুনি জেনেৰেট OTP অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত 6টা ডিজিটৰ পাছৱৰ্ড আহিব বুলি ইয়াতে দেখুৱাইছে। যিহেতু ইয়াতে আপুনি জেনেৰেট OTP অপশ্যনত ক্লিক কৰি দিয়ক। তাৰপিছত ইয়াতে OTP আহিব, আপুনি OTPটো বহুৱাওক। তাৰপিছত নেক্সট অপশ্যন এইফালে চাওক ছাইডত কেপচাৰ কোড। এই কেপচাৰ কোডটো আপোনালোকে ছেম টু ছেম ইয়াতে বহুৱাই দিব। এইখিনি বহুৱাই দিয়াৰ পিছত আপুনি তলত চাওক ছাবমিট অপশ্যন নিশ্চয় দেখা পাইছে। ছাবমিট অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। ছাবমিট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ছাকচেছফুল হৈ যাব। এই ছেম প্ৰচেছেৰে আপুনি খুব ভালদৰে মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে কৰিব। তাৰপিছত 2023ত ৰেজিষ্ট্ৰেশ্যন কৰা নাছিল যদিও এনেধৰণে এতিয়া মই দেখুওৱা ধৰণে আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰে তাৰপিছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন যদি ছাকচেছফুল হৈ যায় আপুনি নিশ্চয়কৈ চৰকাৰৰ পৰা দিয়া অনুদানসমূহ আপুনি লাভ কৰিব পাৰিব। জনোৱা মতে আপোনালোকক 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে গছপুলি দিব। এই গছপুলি কেইডাল আপোনালোকে কেনেকৈ লগাব লাগিব, কি প্ৰচেছ আছে, এই সকলোবোৰৰ এটা পৰ্টেল আছে। সেই পৰ্টেলৰ মতে আপোনালোকে সেই সকলোবোৰ কাম কৰিব লাগিব। এই সকলোবোৰৰ ডিটেইলছ মোৰ ভিডিঅ'ত আপোনালোকে পাই যাব। শেষত যোনটো ভিডিঅ' আহিব সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব। এই গোটেই ডিটেইলছবোৰ আপোনালোকে জানিব পাৰিব। এয়া মই কোৱা কথা নহয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথা। আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰিব। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। তেনেহ'লে আজিলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ।